Assalamu alaikum everyone. Ayatul Kursiৰ কথা বুজোৱা হওক। সূৰা আল-বাকাৰা আয়াত নম্বৰ 255। কুৰসি মানে হৈছে চকী অৰ্থাৎ চেয়াৰ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে আয়াতুল কুৰসি কুৰাণৰ মোষ্ট পাৱাৰফুল আৰু সৰ্বশ্ৰেষ্ঠ আয়াত। ইয়াত আল্লাহ তাবাৰক ওয়া তাআলাই নিজৰ এট্ৰিবিউটছ আৰু গুণসমূহ অতি সুন্দৰকৈ বৰ্ণনা কৰিছে। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল্লাহু লা ইলাহা ইল্লা হু। আল্লাহ তেওঁৰ বাহিৰে কোনো সত্য উপাস্য নাই। হি ইজ দি অনলি গড। আল হাইয়ুল কাইয়ুম। তেওঁ চিৰঞ্জীৱী, এভাৰ লিভিং আৰু ধাৰক। তেওঁ সদায় আছিল আৰু চিৰকাল থাকিব। তেওঁ গোটেই বিশ্ব ব্ৰহ্মাণ্ডক পৰিচালনা আৰু ৰক্ষণাবেক্ষণ কৰি আছে। লা তাখুদুহু সিনাতুম ওয়ালা নাউম। নিদ্ৰাই তেওঁক স্পৰ্শ কৰিব নোৱাৰে। মানুহৰ দৰে আল্লাহ কেতিয়াও ক্লান্ত নহয়। তেওঁৰ বাবে কোনো ৰেষ্ট বা জিৰণিৰ প্ৰয়োজন নাই। লাহু মা ফিছ সামাৱাতি ওয়া মা ফিল আৰদ। আকাশ মণ্ডল আৰু পৃথিৱীত যি আছে সকলোৰে মালিক কেৱল তেওঁ। এভৰিথিং ইন দ্য ইউনিভাৰ্ছ বিলংছ টু হিম। মান যাল্লাযী ইয়াশফাউ ইনদাহু ইল্লা বিইذনিহি। কোন আছে যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত চুপাৰিশ কৰিব পাৰে? অৰ্থাৎ আল্লাহৰ অনুমতি অবিহনে কাৰো একো কোৱাৰ ক্ষমতা নাই। ইয়ালামু মা বাইনা আইদিহিম ওয়া মা খালফাহুম। মানুহৰ আগত কি ঘটিছে আৰু অতীতত কি ঘটি গৈছে তেওঁ সকলো জানে। আল্লাহৰ ওচৰত আমাৰ কোনো কথা বা কৰ্ম সিক্ৰেট নহয়। ওয়ালা ইউহিতুনা বিশাইইম মিন ইলমিহি ইল্লা বিমা শাআ। তেওঁৰ ইচ্ছাৰ অবিহনে কোনেও তেওঁৰ জ্ঞানৰ একো অংশও আয়ত্ত কৰিব নোৱাৰে। মানুহে কেৱল সিমানেই জানে যিমানখিনি আল্লাহে শিকাইছে। ওয়াসিআ কুৰসিয়ুহুস সামাৱাতি ওয়াল আৰদ। তেওঁৰ কুৰসি অথৰিটি সমগ্ৰ আকাশ আৰু পৃথিৱী জুৰি বিয়পি আছে। তেওঁৰ ক্ষমতা আৰু সাম্ৰাজ্যৰ কোনো সীমা নাই। ওয়ালা ইয়াউদুহু হিফযুহুমা। আকাশ আৰু পৃথিৱীৰ সুৰক্ষা দিবলৈ তেওঁ কেতিয়াও ভাগৰি নপৰে। ইহুদীসকলে কৈছিল যে আল্লাহে 6 দিনত পৃথিৱী সৃষ্টি কৰিলে আৰু 7ম দিনত বিশ্ৰাম ল'লে, মানে যেন তেওঁ ক্লান্ত হৈছিল। কিন্তু আল্লাহ কেতিয়াও ক্লান্ত নহয়। ওয়া হুৱাল আলিয়্যুল আযীম। আৰু তেওঁ সৰ্বোচ্চ আৰু আটাইতকৈ মহান, দ্য সুপ্ৰিম।